কবিতা কবিতা মাতি লচোন ওকে স্যার তেনেহ'লে মই আৰম্ভ কৰিছো ৰঙা নীলা হালধীয়া আৰু গুলপীয়া বেঙেনা ৰং হয় সদায় বেঙুনীয়া ৰাতি কান্দে ভেকুলী দিনত কান্দে চৰাই বিহু দিনত সকলোৱে নাচো উৰাই ঘূৰাই দিনত চৰে ভাল মানুহ চুৰে ঘূৰে ৰাতি আমাৰ আকৌ নিশাই তাৰ আছে 10টা ৰাতি পুলিচক দেখি চুৰবোৰে বেগাই মাৰে লৰ পুলিচে আকৌ অৰ্ডাৰ দিয়ে ইয়াক ধৰ ধৰ নিগনি আৰু মেকুৰী দুই খাটাৰ শত্ৰু হাবিত থাকে সৰু ডাঙৰ বহু জীৱ জন্তু নিমখ আৰু জলকীয়া লগত খাবা আম অহাকালি লকডাউন খুলিলে গুৱাহাটী লৈ যাম ধন্যবাদ ছাৰ মোৰ আজি সপোনাৰ্থ কবিতাটো ইমানখিনিয়ে মজা মজা সুপাৰ সুপাৰ শুনি বহুত ভাল লাগিল থেংক ইউ ছাৰ বাৰু হ'ব দে এটা প্ৰশ্নৰ উত্তৰ দিবি হা ছাৰ আজি গান গোৱাহে কথা আছিলে আপুনি কিয় প্ৰশ্ন সুধিছে প্ৰশ্নটো সুধি লওঁ তাৰ পাছত গান গাবি মানে ছাৰ নুসুধিলে নহ'ব নেকি না মই আজি তোক প্ৰশ্নটো সুধিমেই বাৰু প্ৰশ্নটো উত্তৰ দে তই হ'ব দিয়ক ছাৰ আমি ভালদৰে জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া গতিকে চানি তই ক'ব লাগে যদিহে আমাৰ পৃথিৱীখন ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন তেনেহ'লে আমাৰ পৃথিৱীত কি কি পৰিৱৰ্তন হ'লহেঁতেন ছাৰ আপুনি এইবিলাক মোক কি প্ৰশ্ন সুধিছে মই বৈজ্ঞানিকে না মই বিজ্ঞানী না মই ডাক্তৰ না মই ইঞ্জিনিয়াৰ আপুনি যে এইবিলাক পৃথিৱীৰ পৰিৱৰ্তনৰ কথা সুধিছে ঐ ল'ৰা মই গম পাইছো দে তই ডাক্তৰো নহয় ইঞ্জিনিয়াৰ নহয় বিজ্ঞানী নহয় তই বৈজ্ঞানিকো নহয় মুঠতে তই এনে অনুমান এটা কৰচোন যে পৃথিৱীখন যদি ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন তেনেহ'লে কি কি পৰিৱৰ্তন হ'লহেঁতেন তই মাত্ৰ এটা অনুমান কৰ অনুমান ছাৰ অনুমানটো মই কৰিব পৰা যায় শুনক ছাৰ পৃথিৱীখন যদি ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন তেনেহ'লে পৃথিৱীত এনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'লহেঁতেন যে ৰাস্তাত চলিলেহেঁতেন নাও পানীত চলিলেহেঁতেন গাড়ী আকাশত চলিলেহেঁতেন ৰেলগাড়ী আৰু মাটিত উৰিলেহেঁতেন উৰাজাহাজ হেলিকপ্টাৰ ইত্যাদি ইত্যাদি হে তই এইবোৰ কি কথা কৈছ হয় ছাৰ আপুনি শুনক আৰু দুটামান ভাল উদাহৰণ তাৰপিছত আপুনি ভালদৰে গম পাই যাব না তই বুজাই দে আৰু বেলেগ উদাহৰণ দিব নালাগে এইকেইটা কেনেকে হ'ল নাও কেনেকৈ ৰাস্তাত চলিব হা উৰাজাহাজ কেনেকৈ মাটিত চলিব ৰেলগাড়ী কেনেকৈ আকাশত চলিব মোক বুজাই দে শুনক তেনেহ'লে ছাৰ এতিয়া আমি জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া আৰু সেইকাৰণে গাড়ীবিলাক চলে ৰাস্তাত নাওবিলাক চলে পানীত উৰাজাহাজ বা হেলিকপ্টাৰবোৰ উৰে আকাশত আৰু ৰেলগাড়ীবিলাক চলে ৰেলচিত বা মাটিত কিন্তু ছাৰ পৃথিৱীখন যদি বেকা হৈ যায় তেতিয়াতো এইবিলাক বস্তু পৰিৱৰ্তন হৈ যাব আৰু যদি ছাৰ পৰিৱৰ্তন হৈ যায় তেনেহ'লেতো নাওবিলাক চলিব ৰাস্তাত গাড়ীবিলাক চলিব পানীত উৰাজাহাজবিলাক উৰিব মাটিত আৰু ৰেলগাড়ীবিলাক চলিব আকাশত মানে উল্টা হৈ যাব পৰিৱৰ্তন হৈ যাব ইফালে হৈ যাব ছাৰ বুজিছো তই খাটাৰা অনুমান কৰিছ হ'ব এইবিলাক বস্তু তয়ে ৰখাই থ তোৰ অনুমানটো তয়ে ৰখাই থ তোক মই একোৱে নুসুধো যা তোক মই আৰু একো প্ৰশ্নই নুসুধো পিটন দিম এতিয়া মই গৰু পিটন ছাৰ গৰু পিটন দিলে ভাল হ'ব জানো না মই নেজানো ভাল নে বেয়া নে কিন্তু তই গৰু পিটন খোৱা যোগ্য নেপায় ছাৰ নেপায় আজি মই বহুত লাজ পাইছো আপুনি যিটো ৰাস্তাত গৈ আছে যিটো গতিত গৈ আছে সেইটো গতিত যদি গৈ থাকে এদিন আপোনাক গৰুবিলাকেও ঠাট্টা কৰিব ছাৰ কি কলি তই গৰুবিলাকে মোক ঠাট্টা কৰিব হয় ছাৰ আপুনি সামান্য গৰু এটা খাদ্যত দিব পৰা নাই আৰু আমাৰ দৰে মানুহক আপুনি গৰু এটা গৰু পিটন দিব লৈছে কি যে হ'ব এই চবে মানে সঁচাকে পৃথিৱীখনকে উল্টা কৰি পেলাব Hello guys, ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাব আৰু ভাল লাগিলে যদি লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সাইডত থকা ঘণ্টি বুটামটো এবাৰ দবাই যাব তেতিয়া আপোনালোকে মোৰ ভিডিওটো সকলোতকৈ আগত চাবলৈ পাব সো আজিৰ ভিডিওটো ইমানটাই আছিলে আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত জয় হিন্দ জয় শ্ৰী কৃষ্ণ বাই মোৰ অসম বাসিলো মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় অসম